আৰিফা ৰহমান হাজৰিকা এগৰাকী উচ্চ শিক্ষিত মহিলা। তেওঁ ইংৰাজী বিষয়ত মেজৰ তথা সন্মানীয় বিষয় হিচাপে ইংৰাজী লৈ তেওঁ সোণাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলে, স্নাতক পাঠ্যক্ৰম উত্তীৰ্ণ হৈছিলে। স্বামীক দুমাহ পূৰ্বে হেৰুৱাই তেওঁৰ স্বামী ঢুকাইছে আৰু তেওঁৰ দুই কন্যাক বৰ্তমান পঢ়াবলৈ পদপথত পাচলি ব্যৱসায় কৰিবলগীয়া হৈছে। কি ধৰণৰ পৰিস্থিতিৰ মাজেৰে আপুনি আগবাঢ়িছে? নমস্কাৰ, মোৰ নাম আৰিফা ৰহমান হাজৰিকা। মই হাতীগোখ শিৱসাগৰ হাতীগোখত থাকোঁ। মোৰ হাজবেণ্ড এতিয়া ৰিচেণ্টলি 17 ছেপ্টেম্বৰ 2024 তেওঁৰ ডেথ হৈছে। তেওঁ অকণমান বহুত অসুখ হৈ আছিলে, তেওঁৰ হাৰ্ট, লিভাৰ আৰু চুগাৰো আছিলে। তেওঁৰ বহুতখিনি আমি চেষ্টাও কৰিছিলোঁ তেওঁৰ লগত। আজি 2-3 বছৰে তেওঁৰ লগত কমপ্লিট আমি হেল্থ ট্ৰিটমেণ্টতে দৌৰি আছিলোঁ। আৰু তেনেকৈ মোৰ ছোৱালীকেইজনী, দুজনী ছোৱালী মোৰ ড্ৰোন কমপ্লিটত পঢ়াইছিলোঁ মই। আমি বহুত এম্বিচিয়াছ, মানে তেওঁ আছিলে আছাম প্লেয়াৰ আছিলে তেওঁ, কিন্তু নিজৰ দেহাটোৰ পৰা তেওঁ নোৱাৰিলে। আমাৰ বহুত গেইনাৰ বনাম বুলি ভাবিছিলে নিজৰ ল'ৰা ছোৱালীক, আৰু আমি প্লেনিং কৰি মানে তাহাঁতকো তাতে ডনো দি সৰুৰ পৰা মানে মণ্টেছৰীত পঢ়াই তেনেকৈ আমি বহুত ফাইট কৰি তেওঁ বাৰু আমাৰ মুঠতে বহুত ফাইট কৰিলে, মানুহজনেও বহুত কৰিলে। বহুত এম্বিচিয়াছ মানুহ আছিলে মোৰ মানুহজন, আৰু বহুত হোপো আছিলে, বহুত ড্ৰিমছ আছিলে আমাৰ দুজনৰে। তাহাঁতক বহুত ছাকচেছফুল বনাম। তেওঁ ঢুকুৱা মই 40 ডেজো ৰোৱা নাই ঘৰত, মই ওলাই আহিব লগা হ'ল 12 দিন মানতে। কেলে সিহঁতৰ কাৰণে মানে এতিয়া মই চব্জিবিলাক লৈ মই এতিয়া বিজনেছটো ষ্টাৰ্ট কৰি আছোঁ। আই এম ট্ৰাইং মাই লেভেল বেষ্ট ফৰ দেয়াৰ ব্ৰাইট ফিউচাৰ এণ্ড ভেজিটেবলছৰ থ্ৰুৱে যেন মই তেওঁলোকক কিবা এটা ৰাস্তা দেখা পাৰোঁ। চৰকাৰী আঁচনি বা গভ আঁচনি মই একো পোৱা নাই। মই দৌৰিছোঁ, কিন্তু মই অকলে তাত দৌৰি থাকিলেও মোৰ বিজনেছটো বন্ধ কৰি দিলে, এদিন বন্ধ কৰি দিলে মোৰ প্ৰব্লেম হৈ যায়। এতিয়া বৰ্তমান মই এম হেল্পলেছ, আৰু মই ইহঁতৰ ফিউচাৰৰ কাৰণেহে বেছি চিন্তা কৰি আছোঁ। আৰিফা ৰহমান হাজৰিকা এগৰাকী উচ্চ শিক্ষিত মহিলা। তেওঁ ইংৰাজী বিষয়ত মেজৰ তথা সন্মানীয় বিষয় হিচাপে ইংৰাজী লৈ তেওঁ সোণাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলে, স্নাতক পাঠ্যক্ৰম উত্তীৰ্ণ হৈছিলে। স্বামীক দুমাহ পূৰ্বে হেৰুৱাই তেওঁৰ স্বামী ঢুকাইছে আৰু তেওঁৰ দুই কন্যাক বৰ্তমান পঢ়াবলৈ পদপথত পাচলি ব্যৱসায় কৰিবলগীয়া হৈছে। কি ধৰণৰ পৰিস্থিতিৰ মাজেৰে আপুনি আগবাঢ়িছে? নমস্কাৰ, মোৰ নাম আৰিফা ৰহমান হাজৰিকা। মই হাতীগোখ শিৱসাগৰ হাতীগোখত থাকোঁ। মোৰ হাজবেণ্ড এতিয়া ৰিচেণ্টলি 17 ছেপ্টেম্বৰ 2024 তেওঁৰ ডেথ হৈছে। তেওঁ অকণমান বহুত অসুখ হৈ আছিলে, তেওঁৰ হাৰ্ট, লিভাৰ আৰু চুগাৰো আছিলে। তেওঁৰ বহুতখিনি আমি চেষ্টাও কৰিছিলোঁ তেওঁৰ লগত। আজি 2-3 বছৰে তেওঁৰ লগত কমপ্লিট আমি হেল্থ ট্ৰিটমেণ্টতে দৌৰি আছিলোঁ। আৰু তেনেকৈ মোৰ ছোৱালীকেইজনী, দুজনী ছোৱালী মোৰ ড্ৰোন কমপ্লিটত পঢ়াইছিলোঁ মই। আমি বহুত এম্বিচিয়াছ, মানে তেওঁ আছিলে আছাম প্লেয়াৰ আছিলে তেওঁ, কিন্তু নিজৰ দেহাটোৰ পৰা তেওঁ নোৱাৰিলে। আমাৰ বহুত গেইনাৰ বনাম বুলি ভাবিছিলে নিজৰ ল'ৰা ছোৱালীক, আৰু আমি প্লেনিং কৰি মানে তাহাঁতকো তাতে ডনো দি সৰুৰ পৰা মানে মণ্টেছৰীত পঢ়াই তেনেকৈ আমি বহুত ফাইট কৰি তেওঁ বাৰু আমাৰ মুঠতে বহুত ফাইট কৰিলে, মানুহজনেও বহুত কৰিলে। বহুত এম্বিচিয়াছ মানুহ আছিলে মোৰ মানুহজন, আৰু বহুত হোপো আছিলে, বহুত ড্ৰিমছ আছিলে আমাৰ দুজনৰে। তাহাঁতক বহুত ছাকচেছফুল বনাম। তেওঁ ঢুকুৱা মই 40 ডেজো ৰোৱা নাই ঘৰত, মই ওলাই আহিব লগা হ'ল 12 দিন মানতে। কেলে সিহঁতৰ কাৰণে মানে এতিয়া মই চব্জিবিলাক লৈ মই এতিয়া বিজনেছটো ষ্টাৰ্ট কৰি আছোঁ। আই এম ট্ৰাইং মাই লেভেল বেষ্ট ফৰ দেয়াৰ ব্ৰাইট ফিউচাৰ এণ্ড ভেজিটেবলছৰ থ্ৰুৱে যেন মই তেওঁলোকক কিবা এটা ৰাস্তা দেখা পাৰোঁ। চৰকাৰী আঁচনি বা গভ আঁচনি মই একো পোৱা নাই। মই দৌৰিছোঁ, কিন্তু মই অকলে তাত দৌৰি থাকিলেও মোৰ বিজনেছটো বন্ধ কৰি দিলে, এদিন বন্ধ কৰি দিলে মোৰ প্ৰব্লেম হৈ যায়। এতিয়া বৰ্তমান মই এম হেল্পলেছ, আৰু মই ইহঁতৰ ফিউচাৰৰ কাৰণেহে বেছি চিন্তা কৰি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।